এই অইল ইণ্ডিয়াৰ পৰা সৃষ্টি হোৱা পানী প্ৰদূষণৰ সমস্যা, শব্দ প্ৰদূষণৰ সমস্যা এইখিনি নতুন সমস্যা নহয়। এইখিনি এটা পুৰণীয়া আৰু এটা দীঘলীয়া সমস্যা, দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আচলতে বিভিন্ন সময়ত অইল কৰ্তৃপক্ষক অইল ক্ষতিগ্ৰস্ত লোকসকলৰ উপৰিও ইয়াৰ স্থানীয় জনসাধাৰণে বিভিন্ন সময়ত তেওঁলোকে যুক্তি সহকাৰে দাবী উত্থাপন কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে অইল ইণ্ডিয়া লিমিটেডে এই সমস্যাবিলাকক তেওঁলোকে আওকাণ কৰি বা বিধি পথালি দি তেওঁলোকে এই সমস্যাবিলাকৰ পৰা আঁতৰি থকাৰ তেওঁলোকে কৌশল গ্ৰহণ কৰি আহিছে। আৰু আচলতে আপোনালোকে নিজে এটোপা পানী খাই চালে আপোনালোকে গম পাব ইয়াৰ পানীখিনি কিমান দুৰ্গন্ধ আৰু কিমান উপযোগী পানী। গতিকে তেনেকুৱা ধৰণে পৰিয়ালসমূহ চলি থকাৰ মাজতে এই কোম্পানীটো যেতিয়া আহিলে, ইয়াত পুনৰ স্থাপন যেতিয়া হ'ল, এই কোম্পানীটো স্থাপন হোৱাৰ পাছত তেওঁলোকৰ একেবাৰে সম্পূৰ্ণ অনুপযোগী হৈ পৰিলে পানী খোৱা পানীখিনি। গতিকে ইয়াৰ এটা সমাধান বিচাৰি ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলে অইল কৰ্তৃপক্ষক এখন পত্ৰ দিছিলে সমস্যা সমাধানৰ কাৰণে। কিন্তু শেহতীয়াকৈ এই সমস্যাটো তেওঁলোকে বিধি পথালি দি বা এই ব্যক্তিগত খণ্ডৰ এই কোম্পানীবিলাকে আচলতে তেওঁলোকে বিধি পথালি দি সমস্যাটো তেওঁলোকে গাপ দিয়াৰ এটা কৌশল ৰচনা কৰিছে, যিটো জনহিতৰ বিপৰীতে। গতিকে ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আৰু আচলতে তেওঁলোকে পৰীক্ষা নকৰাকৈ তেওঁলোকে কোনো ধৰণৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা নাই। গতিকে আমি কৈছোঁ প্ৰথম পৰীক্ষা কৰক। আচলতে ইয়াৰ এই অইল ইণ্ডিয়াৰ পৰা সৃষ্টি হোৱা কেমিকেলৰ দ্বাৰা যিটো মাটিৰ তলত যিখিনি কেমিকেল সম্প্ৰসাৰণ হয়, আচলতে এই সম্প্ৰসাৰণৰ যোগেদি এই পানীবিলাক আচলতে দূষিত হৈ আহিছে। এই গাঁৱৰ পৰিৱেশৰ মাজত যিটো এটা কোম্পানীয়ে যিটো এটা শব্দ সৃষ্টি কৰিছে, এই শব্দটোৰ ইয়াৰ উচিত সমাধান হ'ব লাগিব। ইয়াৰ সামাজিক দায়বদ্ধতাৰ অধীনত ইয়াৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। গতিকে কোম্পানী ইয়াৰ সৰজমিন তদন্ত কৰক, নিজাববীয়াকৈ তদন্ত কৰক। আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীবিলাকে তেওঁলোকৰ মতামতে তেওঁলোকে কাম কৰিব নোৱাৰিব, ইয়াত চিধা কথা। তেওঁলোকে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিটো ব্যৱস্থা আছে, যিটো সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত যিবিলাক তেওঁলোকৰ গাইডলাইন আছে, গাইডলাইনবিলাক আমি পৰিপূৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই অইল খাতটোৰ চাৰিওসীমাত থকা যিবিলাক মানে আচলতে গছ গছনি বা যিবিলাকৰ দ্বাৰা উৎপাদন হৈ পৰিয়ালবিলাকে পোহপাল দি আছে বা পৰিয়ালবিলাক চলি আছে, এতিয়া চাহ গছবিলাকো মৰি যোৱা এটা দৃশ্য আমি দেখিছোঁ। গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে বুলি আমি অনুৰোধ কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে উচিত সমাধান নিদিব, ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে মৈমতালে তেওঁলোকে কাম কৰিব নোৱাৰিব। যিটো পানী সমস্যা বা শব্দ সমস্যা আমাৰ ইয়াত সৃষ্টি হৈ আছে, ইয়াত আমাৰ যোৱা 27 তাৰিখে এটা ব্যক্তিগত কোম্পানী GTC নামৰ এটা ব্যক্তিগত কোম্পানীত তেল বকভাৰ কাম চলাবলৈ আহিছিল। ইয়াত বিশেষকৈ আমাৰ পানী সমস্যা সৃষ্টি হয়। এই সৃষ্টি হোৱাৰ ফলত আমাৰ পানীখিনি আমাৰ ব্যৱহাৰ একেবাৰে অনুপযোগী হৈ পৰিছে। সেই ক্ষেত্ৰত আমি যোৱা 6 তাৰিখে তেখেতলোকক এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু সেই পত্ৰখন কোনো ধৰণৰ সহায় নজনালে। পুনৰ আমি আকৌ এখন পত্ৰ যোৱা 9 তাৰিখে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। সেই পত্ৰ অনুসৰে যোৱা 18 তাৰিখে তেখেতলোকে এখন ত্ৰিপাক্ষিক বৈঠক আলোচনা কৰিম বুলি আমাক আশ্বাস দিছিল। আৰু সেই মৰ্মে আমি কালি আলোচনাত বহিছিলোঁ। কিন্তু দেখা গ'ল যি আমাৰ বিভাগীয় চৰকাৰী পক্ষৰ যি চকৰ বিষয়া, তেখেতেও আমাৰ ইয়াত চাবলৈ আহিছিল। কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তেখেতলোকে তাৎক্ষণিক পদক্ষেপ লোৱা নাই। যিহেতু কোৱা হয় পানী আমাৰ জীৱনৰ প্ৰাণ বুলি কোৱা হয়, পানী নহ'লে যথেষ্টখিনি অসুবিধা হয়। সেই ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ আমাক দিয়া নাই, পদক্ষেপ লোৱা নাই। আৰু লগতে চৰকাৰী পক্ষত যি আহিছিল কিন্তু গাঁৱৰ মন্তব্য দিয়া দেখা গৈছে। খেতি পথাৰৰ লগতে আমাৰ বিভিন্ন ধৰণৰ চাহ খেতি আমাৰ নষ্ট হৈছে কাষৰীয়া অঞ্চলত, দাঁতি কাষৰীয়া অঞ্চলত। লগতে ডাঙৰ কিছুমান গছো মৰিছে। এই ক্ষেত্ৰতো তেখেতলোকে কোনো ধৰণৰ বৰ্তমানলৈকে পদক্ষেপ লোৱা নাই। পানীটো একেবাৰে আমাৰ খোৱা মানে কি হ'ল পূৰা গোন্ধ ওলায়, যিটো ৰাতিপুৱা অৱস্থাত তেলৰ লগতে আমাৰ যিবিলাক কেমিকেল গোন্ধ সংমিশ্ৰণ হৈ এটা বেলেগ এটা গোন্ধ সৃষ্টি কৰে, যিটো গোন্ধত আমাৰ একেবাৰে খোৱা অসুবিধা হয়। ফেন জাতীয় ওলায়। খোৱা পানী বিশেষকৈ আমাৰ ওচৰৰ মানুহবিলাকৰ পৰা অনা হয়। লগতে তেখেতলোকক যি কোৱা আছিল, বিশেষকৈ আমাৰ যি ঘৰ আছে তেখেতলোকে বাৰম্বাৰ কোৱাৰ পিছত আমাৰ তেখেতলোকৰ পৰা কোনো ধৰণৰ মানে সহায় পোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।